নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলত। আৰু আজিলৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে নিৰ্বাচনৰ পূৰ্বে তলা ওলমিল ৰাজীৱ ভৱনত। অশোক শৰ্মা আৰু দিগন্ত বৰ্মনৰ প্ৰৱেশ নিষিদ্ধ ৰাজীৱ ভৱনত। নিৰ্বাচনৰ পূৰ্বে তলা ওলমিল ৰাজীৱ ভৱনত। নলবাৰীৰ ৰাজীৱ ভৱনত লংকাকাণ্ড। ভাৰপ্ৰাপ্ত সভাপতি নিযুক্তিক লৈ ক্ষুব্ধ কংগ্ৰেছী কৰ্মী। প্ৰতিবাদী কংগ্ৰেছীয়ে ভাঙি লণ্ডভণ্ড কৰিলে চকী মেজ। ৰাজীৱ ভৱনৰ চকী মেজ ভাঙি লণ্ডভণ্ড কৰি দিয়া হৈছে প্ৰতিবাদকাৰী কংগ্ৰেছীয়ে। অশোক শৰ্মা আৰু দিগন্ত বৰ্মনৰ প্ৰৱেশ নিষিদ্ধ ৰাজীৱ ভৱনত। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে বন্ধুসকল, টিকট নিদিলে ৰাইজৰ দলে। তৃণমূল কংগ্ৰেছলৈ চেহৰমান আলী। তৃণমূল কংগ্ৰেছত যোগদান কৰিলে চেহৰমান আলীয়ে। কংগ্ৰেছ দল এৰি ৰাইজৰ দললৈ আহিছিল চেহৰমান আলী। চেহৰমান আলীয়ে টিকেটৰ আশাত আহিছিল ৰাইজৰ দললৈ। টিকেটৰ আশাত যোগদান কৰিছিল অখিল গগৈৰ ৰাইজৰ দলত। অখিল গগৈয়ে টিকেটৰ বঞ্চিত কৰাৰ পিছতে একে নিশাই এৰিলে ৰাইজৰ দল। অখিল গগৈ টিকেট নিদিয়াৰ বাবে তেওঁ এৰিলে একে নিশাই ৰাইজৰ দলক। অৱশেষত তৃণমূল কংগ্ৰেছত যোগদান কৰিলে চেহৰমান আলীয়ে। এইবাৰ মন্দিয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলিব চেহৰমান আলীয়ে। তৃণমূল কংগ্ৰেছে মুকলি কৰিলে 7জনীয়া প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে অসমত নিৰ্বাচনী ধুমুহা। 40টা ষ্টাৰ কেম্পেইনাৰে চলাব অসমত প্ৰচাৰ। কোন কোন আছে এই তালিকাত জানি লওক। অসমৰ আকাশে বতাহে চলিছে নিৰ্বাচনৰ গৰম বতাহ। ৰন্ধনধুবি বজাই নিৰ্বাচনলৈ সাজু শাসক বিৰোধী। ৰাজধানীৰ VVIPৰ অসমত ভৰি পৰিব এই 2 দিনত। বিজেপিয়ে দ্ৰুতগতিত অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ। বিজেপিৰ নিৰ্বাচনী প্ৰচাৰলৈ আহি আছে হেভিৱেইট নেতা। 40গৰাকী ষ্টাৰ কেম্পেইনাৰে অসমত সৃষ্টি কৰিব নিৰ্বাচনী ধুমুহা। দেশৰ নিৰ্বাচনী আয়ুক্তৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিলে গ্ৰীণ ছিগনেল। কোন কোন আছে এই 40জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকাত জানি লওক। তালিকাত প্ৰথমে আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম। ইয়াৰ পিছতে আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নিবিন্ধ, বিজেপিৰ শীৰ্ষ নেতা JP নাড্ডাও আহিব অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ। ইয়াৰ লগতে আছে আৰু কেইবাজনৰো নাম। ৰাজনাথ সিং, নীতিন গাডকাৰী, অশ্বিনী বৈষ্ণৱ, শিৱৰাজ সিং চৌহান, কিৰেণ ৰিজিজুৰ লগতে উত্তৰ প্ৰদেশ, উৰিষ্যা, মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ মুখ্যমন্ত্ৰীও চলাব অসমত নিৰ্বাচনী প্ৰচাৰ। অসমত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰক লৈ বিজেপি নেতা দিলীপ শইকীয়াৰ এই মন্তব্য। অসমৰ আকাশে বতাহে উত্তপ্ত কৰি নিৰ্বাচনী গৰম বতাহ।